প্ৰায় ৪৮ ঘণ্টা চেণ্ডেলযোৰ উদ্ধাৰ হ'ল, বাবুক বিচাৰি পোৱা নাই। বৃহস্পতিবাৰে অহা মুষলধাৰ বৰষুণৰ সময়তে পাহাৰৰ পৰা নামি অহা পানীৰ ঢলত পৰি গৈছিল দেউতাক আৰু ককায়েকৰ সৈতে স্কুটিত ঘৰলৈ গৈ থকা ৮ বছৰীয়া অবিনাশ। সেই যে তেতিয়াই দেউতাকৰ আঙুলিটোৰ পৰা এৰা খাই পানীৰ ঢলৰ সৈতে নলাত পৰিল অবিনাশ আৰু নোলা। ঘৰত বাবু বুলি মাতিছিল তাক। বৃহস্পতিবাৰে নিশা এই পথেৰেই পিতৃৰ সৈতে আহিছিল অবিনাশ চৰকাৰ আৰু সেই সময়তে মোৰ কাষত থকা যিটো নলা দেখিছে এই নলাটোতে বৈ আহিছিল পানীৰ ঢল আৰু সেই পানীৰ ঢলত নিমিষতে উঠি গৈছিল অবিনাশ চৰকাৰ আৰু অবিনাশক বিচাৰি বৰ্তমানো পিতৃয়ে চলাই আছে অভিযান। আশা কৰিছে শীঘ্ৰে অবিনাশৰ সন্ধান পাব পিতৃ তথা পৰিয়ালে। সময় আছিল বৃহস্পতিবাৰৰ নিশা প্ৰায় 10:30। সেই তেতিয়াৰে পৰা ঘটনাস্থলীৰ প্ৰায় প্ৰতিটো ক্ষণৰ বাতৰি আৰু দৃশ্য সংগ্ৰহ কৰিছে আমাৰ সাংবাদিকে। বাৰে বাৰে পাকৰুদ্ধ হৈ পৰিছো সেই দৃশ্যবোৰ দেখি। কংক্ৰিটৰ মহানগৰীৰ অপৰিকল্পিত আৰু অবিজ্ঞানসন্মত নলাত সোমাই যোৱা বুকুৰ আগমঙহ পুত্ৰক বিচাৰি বিগত ৪৮ ঘণ্টাই টোপনি হেৰাই গৈছে এই মানুহজনৰ। কি কম আপোনালোকক, কি লিখিম, শব্দ বাক্য নোহোৱা হৈ গৈছে। মাত্ৰ অনুভৱ কৰিছো অবিনাশৰ মাক দেউতাকৰ হৃদয়ৰ নিঃশব্দ স্পন্দন। অবিনাশ হেৰাই যোৱাৰ পৰা ঘৰলৈ যোৱা নাই দেউতাক হৰলাল চৰকাৰ। পুত্ৰ পৰি যোৱা নলাটোৰ কাষৰ ফুটপাথতেই বিনিত্ৰ ৰজনী হৰলালৰ। দুখমুখালিতে পুত্ৰক বিচাৰি নলাত নামি পৰে তেওঁ। সৰ্বশৰীৰ ভাগৰি নপৰালৈ নেৰে। বৃহস্পতিবাৰে ওৰেটো নিশা, শুকুৰবাৰে গোটেই দিন নিশালৈ, শনিবাৰেও। হাত দুখন জঠৰ হৈ গৈছে তেওঁৰ। ক্ষত বিক্ষত ভৰি দুখনো প্ৰায় শক্তিহীন। কিন্তু তেওঁ হাৰ মনা নাই। এতিয়াও পুত্ৰক বিচাৰি হৰলালে চলাই গৈছে অভিযান। এতিয়াই যেন আকাশ পাতাল এক কৰি পেলাব তেওঁ। বিচাৰি পাবই লাগিব তাক। ল'ৰাটো অবিহনে ঘৰলৈ কেনেকৈ উভতে হৰলাল? বাবুক লগত নিম বুলিয়েই যে পত্নীক কথা দিছিল। অবিনাশক মই এইখিনি জানো, এইখিনিৰ ভিতৰত অবিনাশ আছে। তো এইখিনি আজি আহিব, ছাৰে আহিব। চেম ছাৰকো মই অনুৰোধ জনাইছোঁ। মানে মোৰ কাৰণে বহুত মানুহ অসুবিধা পৰি আছে। এইফালে ৰাস্তাও জাম হৈছে, ব্ৰিজৰ কামো ৰখি আছে। কেনেকৈ কি কৰি পেলাই সোনকালে কৰি কামখিনি অপাৰেশ্যনখিনি ক্লিয়াৰ কৰিব লাগে। মোৰ অনুভৱ, মই যেতিয়া আছোঁ মোৰ চলিটো এইখিনিতে আছে। জাবৰতো বহুতে জাবৰ মানে প্লাষ্টিক, বটল, বল চল এইবিলাক বহুত ধৰণৰ বিভিন্ন ধৰণৰ বস্তু আছে। তো সেইবিলাকৰ কাৰণে ক'ৰবাত ফচি থাকিব পাৰে। মোৰ ল'ৰাটো তাতে ক'ৰবাত কেনেকুৱা পজিশ্যনত আছে মই ক'ব নোৱাৰোঁ, একমাত্ৰ ভগৱানে জানে। আৰু মাক ৯ মাহে অবিনাশক গৰ্ভত ৰাখি জন্মৰ পিছত তাৰ হাঁহি কান্দোন আবদাৰবোৰকে সংগ কৰি মাকে ডাঙৰ কৰিছিল তাক। মাত্ৰ ৮ বছৰহে হৈছিল অকণমানি দেহাটো তাৰ। গৰম পানীৰে গা ধুৱে বোলে সি। এতিয়া মহানগৰীৰ নলাৰ শীতল পানীৰ তলত কোনখিনিত বা লুকাই আছে তাৰ ফুলকুমলীয়া দেহাটো? হাহাকাৰ কৰি উঠিছে অবিনাশৰ মাকে। মোৰ লগত একেলগে আহিছিলে বজাৰত আহোঁতে সি পাপাকৰ গেৰেজত সোমাব জিদ কৰি আছিলে যে মোৰ পৰীক্ষা হৈ গৈছে, মই পাপাৰ দোকানত থাকোঁ। ময়ো থৈ গ'লোঁ। তাৰপিছত মই ঘৰত গুচি গ'লোঁ। ৰাতি 10:30মান বজাত দেউতাকে ফোন কৰিছে যে বাবু নাই, বাবু উঠি গৈছে পানীত। ঘৰৰ প্ৰতিগৰাকী সদস্যৰে একে অৱস্থা। সকলো অস্থিৰ, খাৱন শোৱন বাদ পৰিছে। শুকুৰবাৰৰ দৰেই শনিবাৰেও পুৱাই পুত্ৰ অবিনাশৰ সন্ধানত নলাত নামি পৰিছিল হৰলাল। বৃহস্পতিবাৰৰ নিশাটোৰ দৰেই শুকুৰবাৰৰ নিশাটো ফুটপাথতেই কটাইছিল দেউতাকে। ৰাতি টোপনি অহা নাছিল। কেৱল পুত্ৰক বিচৰাৰ বাবে শক্তি সঞ্চয় কৰিবলৈ শৰীৰটোক অকণমান জিৰণি দিছিল। নিশা অকণমান ভাত আৰু কামাখ্যা ধামৰ পৰা এজনে আনি দিয়া অকণমান খিচিৰি খাই দেহত গোটাই লোৱা শক্তিৰেই পুত্ৰৰ সন্ধানত নামি পৰিছিল দেউতাক। সমানেই অবিনাশৰ সন্ধানত নলাত নামিল গুৱাহাটী পৌৰ নিগম, SDRF আৰু NDRFৰ জোৱান। বামুণী মৈদাম, জ্যোতিনগৰ 2 স্থানৰ পৰাই চলোৱা হ'ল অভিযান। নলাত স্নিফাৰ ডগ নমাই চলোৱা হ'ল সন্ধান। শুকুৰবাৰে এপাক চেণ্ডেল পোৱা গৈছিল অবিনাশৰ। শনিবাৰে উদ্ধাৰ হ'ল আন পাক চেণ্ডেল। দিনৰ প্ৰায় 1 বজাত এটা অস্বাভাৱিক গোন্ধৰ উৎস বিচাৰি চানমাৰিতো চলোৱা হ'ল অভিযান। নলাৰ পানী সিঁচি পেলোৱা হ'ল। কিন্তু নাই, অবিনাশৰ সন্ধান নোলাল।
লাহে লাহে ঘটনাস্থলীত বৃদ্ধি হ'ল উৎসুক লোকৰ সমাগম প্ৰশাসন পৌৰ নিগমৰ বিৰুদ্ধে ক্ষোভ জনতাৰ এটাই সকাহ দিয়ক যিটো ঘটনা ঘটি গৈছে অন্ততঃ গাৰ্জেনক অলপ সকাহ দি সন্তানটোক উলিয়াই দিয়ক আপোনালোকক মই সেইটোৱে গভৰ্ণমেণ্টক অনুৰোধ জনাইছোঁ আমিও তাকে কামনা কৰি আছোঁ ঈশ্বৰৰ ওচৰত ওপৰৱালাৰ ওচৰত যে ল'ৰাটো যেনি আছে তেনি পালে আৰু ঘৰৰ পৰিয়ালটো শান্তি হয় মোৰ হিচাপত তাৰে যোনখিনিত ঘটনাটো ঘটিছে তাৰে পৰা আপোনালোকে 300-400 মিটাৰৰ ভিতৰতে ভালকৈ যদি অভিযান কৰে তেতিয়াহ'লে পোৱাৰ এটা চান্স আছে দিনত ঘটনাস্থলীলৈ যোৱাৰ কথা আছিল মুখ্যমন্ত্ৰী কাজেই উদ্ধাৰ কাৰ্য অধিক ত্বৰান্বিত হ'ল খাকী পোছাকধাৰীৰো অধিক সমাগম ঘটিল হাতৰ লাঠিৰে নলাৰ কাষৰ হাবি পৰিষ্কাৰত ব্যস্ত হৈ পৰিল আৰক্ষী নলাত নামি অবিনাশক বিচৰাৰ বৃথা চেষ্টা চানমাৰি এচিপিৰ ঘটনাস্থলীত উপস্থিত হৈ অবিনাশৰ দেউতাকৰ মৰ্ম বেদনা উপলব্ধি কৰাৰ চেষ্টা কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ কংগ্ৰেছ নেত্ৰীৰ প্ৰশ্ন আৰু কিমানৰ প্ৰাণ গ'লে শিক্ষা ল'ব চৰকাৰে মুখ্যমন্ত্ৰীয়ে ক'ব বিচাৰে যে ভাৰতৰ উন্নত 5খন ৰাজ্যৰ ভিতৰত অসমক লৈ যাব নমুনাবিলাক চাওক এইটো প্ৰথম এটা ল'ৰা ঢুকোৱা নাই ন লিটিল ফ্লাৱাৰ স্কুলৰ আগত এগৰাকী ছোৱালী ঢুকাইছিলে নুনমাটিত এজন সফল ডেকা ল'ৰা গাঁতত পৰি ঢুকাইছে আজি এইটো ঘটনা হৈছে এনেকৈ কিমানটা মানুহ কিমানজন মানুহৰ মৃত্যু হ'লে তেওঁলোকে উন্নয়ন কৰিব কালি বোলে কোনোবা এগৰাকীয়ে কৈছে উন্নয়ন হ'বলৈ হ'লে এনেকুৱা কষ্ট কৰিব লাগিব তেওঁৰ ল'ৰাটো গ'লে তেওঁ পাৰিব নেকি সহ্য কৰিব এয়াই উন্নয়ন নেকি উন্নয়নত মানুহৰ জীৱন দিব লাগিব নেকি মানুহ আহিছে গৈছে হুমুনিয়াহ কাঢ়িছে দেউতাকক সান্তনা দিছে বিচৰাই বিচাৰি আছে কিন্তু নাই অবিনাশৰ ফুল কুমলীয়া দেহাটোৰ সন্ধান এতিয়ালৈ পোৱা নাই কোনেও এটা কথা ঠিক অবিনাশৰ সন্ধান ওলাব আজি নহ'লে কাইলৈ নহ'লে পৰহিলৈ কিন্তু অবিনাশৰ দেহটোহে পোৱা যাব জীৱিত অৱস্থাত অবিনাশ আৰু কেতিয়াও উভতি নাহে অবিনাশৰ এই অপমৃত্যুৰ দায়িত্ব কোনে ল'ব কামৰূপ মেট্ৰ'ৰ ডিচিয়ে নে পৌৰ নিগমৰ মেয়ৰে নে বহুপল্কী মন্ত্ৰী অশোক সিংহলে দায়িত্ব ল'ব এই অপমৃত্যুৰ কোনোবাইতো ল'ব লাগিব অবিনাশৰ অপমৃত্যুৰ দায়িত্ব কাৰণ এওঁলোক দায়বদ্ধ জনসাধাৰণৰ কামৰ প্ৰতি এই মন্ত্ৰী মেয়ৰ বিষয়াই নিজৰ পকেটৰ ধনেৰে নলা নৰ্দমা নিৰ্মাণ কৰা নাই জনতাৰ কৰৰ টকাৰে নিৰ্মাণ কৰিছে কিন্তু তাকেই যদি তেওঁলোকে ভালদৰে কৰিব নোৱাৰে তেন্তে তাৰ দায়িত্ব তেওঁলোকৰে ৰাইজে বিলাসিতা নিবিচাৰে কিন্তু ৰাইজক অপমৃত্যু নালাগে ব্যুৰো ৰিপৰ্ট NKTV+।